তেজপুৰ অসম হাজাৰ বছৰীয়া বুৰঞ্জী নমস্কাৰ আৰু স্বাগতম মই প্ৰণৱ সময় আপোনালোকক আজি আদৰণি জনাইছো তেজপুৰৰ বামুণী পাহাৰলৈ তেজপুৰ চহৰৰ নিচেই কাষত আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই সৰু টিলা বামুণী পাহাৰ এই সৰু টিলাটোৰ বুকুত হুমুৱাই ৰাখিছে হাজাৰ বছৰ পুৰণি অসমৰ কামৰূপৰ ইতিহাস চাওলুং চুকাফা পাটকাই পাৰ হৈ অসমলৈ অহাৰ প্ৰায় 400 বছৰ আগত আৰু শংকৰদেৱৰ জন্মৰ 600 বছৰ আগত নিৰ্মিত হৈছিল বামুণী পাহাৰত হয়তো এক বিশাল মন্দিৰৰ এক কিয় হয়তো একেলগে কেইবাটাও মন্দিৰৰ অষ্টম নৱম শতিকাত নিৰ্মিত বামুণী পাহাৰৰ এক বিশাল মন্দিৰৰ দ্বাৰপতি আপোনাৰ সন্মুখত এই দ্বাৰপতিৰ বাওঁফালে ব্ৰহ্মা আৰু একেবাৰে মাজত বিষ্ণুক দেখা যায় লগতে ইয়াত ৰামৰ মূৰ্তিও দেখা যায় একে ধৰণৰ মূৰ্তি একে ধৰণৰ দ্বাৰপতি নুমলীগড়ৰ দেও পৰ্বতৰ ভগ্ন মন্দিৰত দেখা যায় অষ্টম নৱম শতিকাত প্ৰতিষ্ঠিত এই বামুণী পাহাৰৰ যি মন্দিৰ আছিল সেই মন্দিৰৰ এটা খুঁটাৰ অৱশিষ্ট অংশ এয়া এই খুঁটাৰ অৱশিষ্ট অংশটোত ভগৱান বিষ্ণুৰ কেইবাটাও অৱতাৰ খোদিত আছে এই খুঁটাটোৱে আমাক প্ৰমাণ কৰি দিয়ে যে এই অঞ্চলত বিষ্ণুৰ এক বিশাল মন্দিৰ আছিল এয়া নৰসিংহ এয়া পৰশুৰাম এয়া হলিৰাম এয়া বৰাহ আৰু এয়া ৰাম পুনৰবাৰ একেটা শিলৰ খুঁটাক আপোনালোকৰ সুবিধাৰ বাবে দেখুওৱা হৈছে য'ত বিষ্ণুৰ 10 অৱতাৰৰ কেইবাটাও অৱতাৰ খোদিত আছে আজিলৈকে আপোনালোকে তেজপুৰ বামুণী পাহাৰৰ বিষয়ে গম পাইছিলনে আজি প্ৰথম যদি গম পাইছে তেনেহলে নিশ্চয় জনাব এয়া বিষ্ণুৰ নৰসিংহ অৱতাৰ য'ত হিৰণ্যকশিপুৰক নিজৰ কোলাত লৈ বিষ্ণুৱে বিদাৰিছে হিৰণ্যকশিপুৰৰ শৰীৰ এয়া কীৰ্তিমুখ খোদিত শিলৰ মন্দিৰৰ কোনো এক অংশ এনেধৰণৰ কীৰ্তিমুখ খোদিত শিলৰ টুকুৰা দেও পাহাৰত অজস্ৰ দেখা যায় এই ভাস্কৰ্যটোৰ মুখেৰ হয়তো আজিৰ পৰা হাজাৰ বছৰ আগতে মন্দিৰৰ পৰা নিৰ্গত হোৱা পানী বৈ গৈছিল আমলখি গুটিটোৰ নিচিনাকৈ ঘাট ঘাট থকা এইটো আমালক এই আমালকবোৰ মন্দিৰৰ উচ্চ অঞ্চলত স্থাপিত কৰা থাকে ইয়াত বহুতো ডাঙৰ ডাঙৰ বহুত বৃহৎ আমালকৰ উপস্থিতিয়ে বুজাব পাৰে যে এই সময়ত সেই মন্দিৰটো কিমান বিশাল আছিল এই মূৰ্তিটোলৈ মন কৰক আপুনি কি দেখিছে এটা ছাগলী দুটা শিঙৰ সৈতে নে এটা হাতী এই হাতীটোৰ ওপৰত আৰু এটা হাতীৰ হয়তো দুখন ভৰি আছে এনেকুৱা ধৰণৰ ইলিউজন অসমৰ বা ভাৰতৰ হিন্দু মন্দিৰৰ দুৱাৰত প্ৰায় দেখিবলৈ পোৱা গৈছিল বামুণী পাহাৰত সৰু বৰ কেইবাটাও নৰসিংহৰ মূৰ্তি পোৱা যায় ভগৱান বিষ্ণুৰ নৰসিংহ অৱতাৰে হিৰণ্যকশিপুৰক বধ কৰিছিল এই হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদ বিষ্ণু ভক্ত আছিল হিৰণ্যকশিপুৰৰ পুত্ৰ প্ৰহ্লাদৰ পুত্ৰ বিৰোচনৰ পুত্ৰ মহাবলীৰ পুত্ৰ বান ৰজা হয় জীৱান ৰজাই ৰাজত্ব কৰিছিল শোণিতপুৰত বা তেজপুৰত বান ৰজাই শাসন কৰিছিল শোণিতপুৰ বা তেজপুৰত বান ৰজাৰ পূৰ্বপুৰুষ আছিল হিৰণ্যকশিপুৰ যাক নিধন কৰিছিল বিষ্ণুৰ নৰসিংহ অৱতাৰে অষ্টম নৱম শতিকাত একেই অঞ্চলত অৰ্থাৎ বৰ্তমানৰ তেজপুৰত শালস্তম্ভ বংশৰ কোনো হয়তো ৰজাই বান ৰজাক পূৰ্বপুৰুষ বুলি মানি এই গোটেই কথাখিনি এক বিশাল বিষ্ণু মন্দিৰ নিৰ্মাণ কৰি বুজাব বিচাৰিছিল এই বিষয়ে আপুনি কি ভাবে নিশ্চয় জনাব ভিডিঅ'টো চাই কেনে পাইছে সেয়াও জনাব আৰু ভিডিঅ'টো পাৰে মানে শ্বেয়াৰ কৰিব যাতে অসমৰ নজনা ইতিহাস জানিবলৈ অসমৰ মানুহে আগ্ৰহী হয়